যান-বাহন আইন নমনা চালকসকলৰ বিৰুদ্ধে যেটো সময়ত অসম আৰক্ষী কঠোৰ হোৱা দেখা গৈছে সেই একে সময়তে অসম আৰক্ষীৰ এজন উপপৰিদৰ্শক বিষয়াই নিজা ইঞ্চুৰেঞ্চ ফেইল বাহনেৰে মহতিয়াই নিলে দুজন বাইক আৰোহীক তাৰে এজনে মৃত্যুক সাৱটি লৈ গুৱাহাটী জিএনআৰচি হস্পিটেলত এসপ্তাহ পূৰ্বে অৰ্থাৎ ২৭ ডিচেম্বৰ ২০২৪ বৰ্ষত প্ৰায় ৪মান বজাত দেৰগাঁৱৰ এফচিআই গোদামৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় এখন ছুইফ্ট ডিজায়াৰ বাহনে মহতিয়াই নিলে দুজন বাইক আৰোহীক দেৰগাঁও দিশৰ পৰা তীব্ৰ গতিৰে গৈ থকা AS05G6313 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনে দুজন বাইক আৰোহীক পথ অতিক্ৰম কৰিবলৈ লওঁতে প্ৰচণ্ড জোৰে খুন্দা মাৰে ফলত বাইক আৰোহী দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দেৰগাঁও যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুই বাইক আৰোহীক তাৎক্ষণিকভাৱে দেৰগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত আফজল শ্বেখ নামৰ যুৱকজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে কিন্তু পৰৱৰ্তী সময়ত গুৱাহাটী জিএনআৰচি হস্পিটেললৈ নিয়া হয় যদিও যুৱকজনৰ মৃত্যু হয় মৃত্যু হোৱা আফজল শ্বেখ নিৰ্বাণ নামৰ যুৱকজনৰ ঘৰ দেৰগাঁও ডিছৈ চাৰিআলি দেৰগাঁৱৰ ডিছৈ চাৰিআলিত যুৱকজনৰ মৃত্যুক লৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে পৰিয়ালৰ লোকসকলৰ লগতে অঞ্চলবাসী ৰাইজে সন্তানৰ শোকত মাতৃ বৰ্তমান অসুস্থ হৈ পৰিছে ছুইফ্ট ডিজায়াৰ বাহনখনৰ গৰাকী অভিজিত ভৰালী এজন অসম আৰক্ষীৰ উপপৰিদৰ্শক বিষয়া আৰু তেওঁৰ ঘৰ দেৰগাঁও শান্তিপুৰত যদিও বৰ্তমান বিষয়াগৰাকী গোৱালপাৰা আৰক্ষী থানাত কৰ্মৰত বুলি জানিবলৈ দিয়ে অভিযোগকাৰী আফজল শ্বেখৰ মাতৃৰ লগতে পৰিয়ালবৰ্গৰ লোকসকলে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ গৰাকীৰ বিৰুদ্ধে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰে মৃতকৰ মাতৃয়ে অভিযোগকাৰী মাতৃ আৰু পৰিয়ালবৰ্গৰ ভাষ্যমতে দুৰ্ঘটনা সংঘটিত কৰা ছুইফ্ট ডিজায়াৰ বাহনখনৰ উক্ত দিনাই ইঞ্চুৰেঞ্চ ফেইল থকাৰ কথা কয় আৰু তাৰ প্ৰমাণস্বৰূপে এটা এপৰ জৰিয়তে স্ক্ৰীনশ্বট দেখুৱাই সদৰি কৰি কয় যে ২৭ ডিচেম্বৰৰ নিশা তেওঁলোকে অনলাইন যোগে এই অনুসন্ধান চলাইছিল সম্প্ৰতি ডিজায়াৰ বাহনখন দেৰগাঁও আৰক্ষী থানাত ৰখা হয় আৰু দেৰগাঁও থানাত ইতিমধ্যে অভিযোগ পঞ্জীয়ন হোৱাৰ কথা কয় আৰক্ষীয়ে গোলাঘাটৰ পৰা ইয়ালুদ্দিন হুছেইনৰ ৰিপৰ্ট MK নিউজ দুৰ্ঘটনাটো হৈছিল আপোনাৰ ২৭ তাৰিখে দিনৰ ৩টা বা ৪টা মানৰ ভিতৰত আৰু ল'ৰাজন যিজন ইণ্টাৰকাল হ'ল মোৰ ভাগিন হয় বাইদেউ ল'ৰা তেওঁ বয়স আপোনাৰ ২২-২৩ বছৰমানৰ ভিতৰতে আৰু আপোনাৰ FCI চাৰিআলি তেওঁ অভিজিত ভৰালী বুলি আমি শুনিব পাৰিছোঁ তেওঁ SI কৰে বুলি গম পাওঁ পুলিচৰ আমিতোতো এতিয়ালৈকে মই কালি ছাৰহঁতক লগ পাইছিলোঁ ছাৰে এনচুৰেঞ্চ দিছে যে আপোনালোকে কামখিনি কৰি লওক তাৰপিছত আমি এই কমপ্লেইনটো আমি অলৰেডি দিয়াই আছে তেওঁৰ ওপৰত দাখিল কৰা আছে আমাৰ OC ছাৰে নিজেই গ্ৰহণ কৰিছে OC ছাৰে লৈছে আৰু বাকী আমাৰ SDC ছাৰ বাইদেউকো পাইছিলোঁ যোৱাকালি আৰু আমাৰ যিজন চিভিল এডমিনিষ্ট্ৰেটৰ থাকে তেওঁলোকো পাইছিলোঁ তেওঁলোকে ক'লে যে আমাক লিখিতভাৱে আপোনালোকে কমপ্লেইন এটা দিয়ক আমি তাৰ ওপৰত কি একশ্যন ল'ব পাৰোঁ আমি ল'ম এতিয়া আমি প্ৰথমতে আনিছিলোঁ আমি 30 বেডলৈ আনিছিলোঁ দেৰগাঁও PHC তাৰপৰা ইয়াতোতো একো ট্ৰিটমেণ্ট নাই আমাৰ জানেই সকলোৱে জানে আমাৰ দেৰগাঁও একমাত্ৰ গোটেই বৃহত্তৰ দেৰগাঁও অঞ্চলৰ যিখন হস্পিটেল 30 বেড বুলি আমি জানো কিন্তু এতিয়া এই হস্পিটেলখন এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থা তাত একো সুবিধা নাই কোনো পেচেণ্টৰে সুবিধা নাই এতিয়া আমি তালৈ আনি তেওঁলোকে ডাইৰেক্ট FI কৰিছে আমি যোৰহাট লৈ JMCলৈ তাত আমি নিলোঁ তাত ICU খালী নাই তাৰপিছত আমি গ'লোঁ নিৰাময়লৈ গৈছিলোঁ নিৰাময়টো নাৰাখিলে পেচেণ্টজন তাৰপিছত আমি মিছনত ভৰ্তি কৰালোঁ মিছনত দুদিন থাকিলে থকাৰ পিছত আমি আপোনাৰ উন্নত চিকিৎসাৰ কাৰণে আমি লৈ গৈছিলোঁ GNRCত ভৰ্তি কৰাইছিলোঁ যোৱাকালি আপোনাৰ 1:15 মানত তেওঁ মৃত্যু হৈছিল এতিয়া আপুনি দেখিছে পিছফালে এইটো ঘৰ বনাই আছে ঘৰ বনাইছিলেহে তেওঁ নতুনকৈ ঘৰ বনাইছিল ল'ৰাটো নিজৰ ৰুম বনাইছিলে নিজেই টাইলছ আনি পেলাই তেওঁ নিজেই ঠিক ঠাক কৰিম বুলি চব ঠিক ঠাক কৰি লৈছিলে কিন্তু নহ'লেগৈ এইখিনি মানে ন্যায় লাগে মুঠৰ ওপৰত ন্যায় লাগে আৰু পুলিচ বিষয়া যি গৈছিলে যোৰহাটলৈ গৈ পেলাই তেওঁ কৈছিলে নিজে চিনাকি দিছিলে যে মই পুলিচ বিষয়া হয় আপোনালোকক যি য'ত হেৰি লাগে মই দিম পইচাও দিব লৈছিলে তেওঁ কিন্তু আমাৰ কোনেও পইচা তেনেকৈ গ্ৰহণ কৰা নাই তেওঁ দুখ আছে তেওঁ গাড়ীখনৰ ইঞ্চুৰেঞ্চ নাই বুলি কৈছে আমি গম পাইছোঁৱেই অলৰেডি তেওঁ গাড়ীখনৰ ইঞ্চুৰেঞ্চ নাই কিন্তু 28 তাৰিখে যোৱা কিনিব বিচাৰিছিলে আৰু ইয়াত মানে
আপোনাৰ আমাৰ ডেৰগাঁৱৰ কিছুমান সাংবাদিক বন্ধু আছে, তেওঁৰ পক্ষত অকণমান মাত দিছিলে দুজনমানে, মই শুনিব পাৰিছোঁ তেনেকৈ।